মিৰ্জা গ্ৰাম্য চিকিৎসালয়ত অগ্নি আৰু আপতকালীন সেৱা বিভাগৰ মক ড্ৰিল আৰু সজাগতা সভা 30খন বিচনাযুক্ত চিকিৎসালয়ৰ মুৰব্বী চিকিৎসক ডাক্তৰ মীনাক্ষী বৰদলৈৰ লগতে এই মক ড্ৰিল আৰু সজাগতা সভাত আন চিকিৎসক আৰু নাৰ্ছসকলেও অংশগ্ৰহণ কৰে। সভাত মূলতঃ এক্সটিংগুইজাৰেৰে কিদৰে পলকতে অগ্নি নিৰ্বাপন কৰিব পাৰি সেই সম্পৰ্কে ৰাইজক অৱগত কৰে। আজি আমাৰ মিৰ্জা সামূহিক স্বাস্থ্য কেন্দ্ৰত ফায়াৰ ডিপাৰ্টমেণ্টৰ পৰা ইমাৰ্জেঞ্চি ছাৰ্ভিচৰ পৰা এটা মক ড্ৰিল তেওঁলোকে অনুষ্ঠিত কৰে, য'ত তেওঁলোকে আমি পানীত জুই লাগিলে কি কৰিব পাৰোঁ বা সাধাৰণ খৰিৰ জুই বা গেছৰ জুই বা হস্পিটেলৰ যিকোনো জেগাত জুই লাগিলে আমি কেনেকৈ সেই জুইখিনি আমি নুমুৱাম বা কি আমি সঁজুলি ব্যৱহাৰ কৰিম সেই বিষয়ে আমাক বিশদভাৱে তেওঁলোকে শিকায়। আৰু সেইকাৰণে মই ফায়াৰ ডিপাৰ্টমেণ্টৰ মানুহক অশেষ ধন্যবাদ জনাইছোঁ আমাক এইখিনি সহায় কৰাৰ কাৰণে বা শিকোৱাৰ কাৰণে। নিউজ ডেস্ক দ্য নিউজলেণ্ডছ। দ্য নিউজলেণ্ডছ অবিৰত তথ্যানুসন্ধান আপোনাৰ সেৱাত খবৰ সন্ধান দ্য নিউজলেণ্ড।